সব কংগ্ৰেছতো কোনো নাথাকে এটোতো আপোনালোকে মোৰ কথা মানি লওক যেনেকে মোদী গ্যাৰেন্টি সবে বিশ্বাস কৰে বাকি ডাঙৰ গ্যাৰেন্টি মই দিব নোৱাৰো কিন্তু কংগ্ৰেছ শূন্যৰ গ্যাৰেন্টিটো মই দিছো আপোনালোকক হেতু এটা মোৰ গ্যাৰেন্টি এইটোৱে খুচাইছে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰতি অসমৰ মানুহৰ অগাধ বিশ্বাস ভাৰত জোৰো ন্যায় যাত্ৰাই কংগ্ৰেছ খালি কৰাৰ এটা যাত্ৰা আৰম্ভ কৰিলে আৰু 2024 ইলেকশ্যনত বহুত হৈ যাব যি অলপ চলপ বাকি থাকিব 26 আগতে শেষ হৈ যাব তেতিয়া অসমখন ভাল হ'ব সকলো বিজেপিত থাকিব আৰু একে লগ লাগি আমি অসমৰ ডেভেলপমেন্ট কৰিম এতিয়াতো ক্যান্ডিডেট গৰাকীকো মই মাতিলে আনিব পাৰো তেনেকুৱাটো কোনো কথা নাই গতিকে সম্ভাৱনা আছে নেকি আজি নালাগে কিন্তু এইবিলাকটো মোৰ ঘৰৰ মানুহ গতিকে এইবিলাকত কোনো অসুবিধা নাই যাক যেতিয়া যেনেকে লাগে আনিলে হ'ল সংখ্যা লঘু সংখ্যা গুৰু বুলি কথা নাই মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায় মোদী ডাঙৰীয়াক ভোট দিব আৰু মই ভাবো যে আমাৰ যেটো মৌলিক সিদ্ধান্ত সেই মৌলিক সিদ্ধান্তটোত অটল থাকি আমি সকলো শ্ৰেণীৰ ৰাইজক আমি আদৰি লওঁ ভূপেন বৰাই চক আজি মই কিমান দিনৰ পৰা যোগদান কৰিম বুলি কৈ আছো তেওঁতো না কোৱা নাছিল আপোনালোকে হুলস্থুল কৰাৰ পিছতে তেওঁ না কোৱা আৰম্ভ কৰিলে আজি প্ৰত্যাহ্বান কেতিয়া জনালে যোৱা 7 দিনৰ পৰা মই কৈছো 7 দিনটো মাতা নাই এই গোলাঘাট আৰু জোৰহাটত আপোনালোকে বহুত বেয়াকৈ ধৰাৰ কাৰণেহে তেওঁ কলে নহলেতো কোৱাই নাছিল ইমান দিনে সেই কাৰণে তেওঁৰ যোগদানটো নিশ্চিত হেতু আপোনালোকে কনফাৰ্ম কৰি থৈ দিয়ক খালি মই আগতে কৈছো যে 25ৰ আগে পাখে যোগদান কৰি না বুলি কৈছে মুখ্যমন্ত্ৰী হম বুলি কৈছে 26ত হ'ব পাৰে কিন্তু বিজেপিতে হ'ব আৰু যি হয় কংগ্ৰেছত নহয় যি হয় তেওঁৰ ভাগ্য বিজেপিতে আছে গতিকে তেওঁ হোৱাটো মই কাৰ ভাগ্যত কি লৈ আহিছে মইতো ক'ব নোৱাৰো কিন্তু মই এইটো পুৰা জানো যে তেওঁৰ ভাগ্য বিজেপিৰ লগত এই প্ৰথম ৰাউণ্ডতো গুটেকিটা সিট পাম একিটা বিজেপিৰ খুব শক্তিশালী দুৰ্গ গতিকে ইয়াতে কোনো অসুবিধা আগৰ পৰাই নাই এতিয়াও নাই খিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন ভূপেন বৰা ডাঙৰীয়াৰ নিজৰ প্ৰাৰ্থী কিন্তু ভূপেন বৰা ডাঙৰীয়া বিজেপিত যোগদান কৰিব বুলি নিশ্চিত হোৱাৰ কাৰণে কংগ্ৰেছ দলৰ কোনো বিধায়কে ভূপেন বৰাৰ প্ৰাৰ্থীগৰাকীক সংগ নিদিলে এজনো এমএলএ নগল মই ভৰত ৰাণী নৰহৰ কথাটো নকওঁই তেওঁলোকৰ ইমান কেজন এমএলএ আছে এজন এমএলএও নগল কি বুঝাইছে তাৰ মানে জানেই যে ভূপেন বৰাৰ মানুহ এও কোম্পানীখন বিজেপিতে আহি যাব গতিকে আমিনো গৈ কি কৰিম